নমস্কাৰ। আজিৰ ভিডিঅ'টো কৰিবলৈ লৈছোঁ আমাৰ এই বছৰেকীয়া উৎসৱ মানে অসম গ্ৰন্থমেলা। এই গ্ৰন্থমেলা আমি এবছৰ বাট চাই থাকোঁ। আমি যিসকলে কবিতা ভাল পাওঁ, গল্প ভাল পাওঁ, উপন্যাস ভাল পাওঁ, অন্যান্য আমাৰ লেখক বন্ধু বান্ধৱসকলক ভাল পাওঁ, লগ পাবলৈ ইচ্ছা যায়। আমাৰ এইটো এটা বছৰেকীয়া উৎসৱৰ নিচিনা অসম গ্ৰন্থমেলা। এইবাৰ খানাপাৰা ফিল্ডত হৈছে। বহুত দূৰ ঘৰৰ পৰা দূৰ যদিও মানে দুবাৰেই গ'লোঁ, দুদিনেই গ'লোঁ আমি। অৱশ্যে আজি এটা কবি সন্মিলনৰ বাবে আমন্ত্ৰণ জনাইছে। কথা আৰু কবিতা আপোনালোককো বহুত বহুত ধন্যবাদ দিছোঁ। সভাগৃহত বহুতখিনি লোক আছে আৰু সময় নষ্ট নকৰি মই আজি মোৰ কবিতাটো পাঠ কৰিব লৈছোঁ। যাবলৈ মোৰ কবিতা সাহিত্য আৰু গ'লোঁ, গৈ আমি কবিতা পাঠ কৰিলোঁ। এয়া দেখিছে নহয়, এয়া হৈছে ধৰ্মেন্দ্ৰ। আমাৰ মোৰ কবিতাটোৰ নাম কবি উদীয়মান মামনি ৰয়ছম এখন ধৰ্মেন্দ্ৰ আকাশ আঁত ধৰিছে। উপস্থিত সিদিনা আছে আৰি, সপোনত আমাৰ মৰমৰ সৌদামিনী আছে আহিছিল। আৰু এইবাৰ আমাৰ বুকুত ব্ৰজধামৰ বাঁহীটি, মূৰৰ পৰা ভৰিলৈকে বকুল ফুলৰ মালা, আৰু যেন মোৰ কাণে কাণে ক'লে টিকটিকীয়া ৰঙা বেলিটি কপালত তেওঁৰ আজিও জ্বলেনে। ৰঙা ৰিহা উৰুৱাই কাজল পিন্ধা দুচকুত হাঁহিত বাৰু মুকুতা সৰেনে। মোৰ গোটেই শৰীৰ শিৰ শিৰাই বাগৰি গ'ল এজাক হিম শীতল পৰশ। ৰঙা বেলিটি তেওঁৰ কপালত নজ্বলে। এতিয়া তেওঁৰ হাঁহিত মুকুতাও নসৰে। তেওঁ এতিয়া বাস কৰে বৰফৰ ঘৰত, য'ত ৰঙা ৰঙা অনুভৱে পিন্ধি আছে বৰফৰ পোচাক, শুদ্ধ বগা ধপধপীয়া। নমস্কাৰ। ধন্যবাদ জনাইছোঁ বাইদেউ, খুব সুন্দৰ কবিতা। দীপৰ লগত গ'লোঁ, দীপৰ উৎসাহী সেই কবিতা বৰ ভাল পায়। সি যাবলৈ উৎসাহিত হ'ল আৰু বহুত দিনৰ পৰা কৈয়ে আছিলোঁ যাম বুলি। ময়ো কৈছিলোঁ যে তুমি গ'লে ময়ো যাম, সেইকাৰণে যাবলৈ পালোঁ। আৰু অনিকো মাতিছোঁ, অনিও আহি গ'লে এইফালে ভাল লাগিব আৰু কিতাপৰ দোকানবিলাকত চাব লাগিব। কিতাপত আৰু ঘৰখন আছে, সকলো মানুহ আহে, অকল কিতাপ বুলিয়ে নহয়। ৰ'দ নাই, বৰষুণ নাই, বন্দুকটো কান্ধত লৈ দিন ৰাতিৰ চিন নাই, সীমান্ত ৰখীয়া সীমান্তৰ প্ৰহৰী মই যাব নোৱাৰোঁ সঘনাই ঘৰলৈ। মনত পৰে আইলৈ, মনত পৰে খুৰীলৈ, মনত পৰে বেমাৰী পিতাইলৈ, মনত পৰে গাঁৱত থকা মোৰ চেনেহীজনীলৈ, নাম তাইৰ ৰহেদৈ। ভাবিছোঁ এইবাৰ ৰহেদৈ আবেদন মঞ্জুৰ কৰিলে বিহুত যাম ছুটি লৈ ঘৰলৈ। গ'লে যাম বিহু বুলি এপাক তহঁতৰ ঘৰলৈ। তইতো জানাই মোৰ খোৱাৰ ৰুচিবোৰ আগৰে পৰা ভালেকৈ। বৰা চাউলৰ জলপান, বাঁহৰ চুঙাৰ দৈ সাজি থবি দেই ভালেকৈ অ' ৰহেদৈ। ধন্যবাদ। বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আচলতে কবিতা লিখা মানুহ নহয়, তথাপিও মনৰ ভাৱখিনি প্ৰকাশ কৰিছোঁ আপোনালোকৰ ওচৰত। মোৰ কবিতাৰ শিৰোনাম মোৰ শব্দৰ সংযোজনা কিয় কবিতা নহয়। কবিতা হওক বুলিয়েই লিখা মোৰ শব্দৰ সংযোজনা কিয় কবিতা নহয়। মই কিয় কবি হ'ব নোৱাৰোঁ, কিয়? শান্ত মনৰ মানুহ কবি হ'ব পাৰে, খিয়ালী মনৰ মানুহো যদি কবি হ'ব পাৰে, চুলি জপৰা জপৰ কৰি ৰাখিলেও কবি হ'ব পাৰে। চুলি নোহোৱা মূৰত কবিতা চুলি হ'ব পাৰে। নিসংগ নদীৰ প্ৰেমত মতলীয়া হ'ব পৰা মানুহ, যি নদীৰ লগত কথা পাতিব জানে, সাগৰক বুকুত সাৱটি মৰুভূমিৰ সপোন দেখিব জানে, সি কবি হ'ব পাৰে। ডাষ্টবিনত পৰি ৰোৱা কোনো জাৰজক নিজৰ সন্তান কৰিব পাৰে, পতিতালয়ক নিজৰ ঘৰ বুলি ল'ব পৰাজন কবি হ'ব পাৰে। উলংগ মানুহৰ বুৰঞ্জী লিখিব জনাজনো যদি কবি হ'ব পাৰে। বন্দুকৰ নলী ঘৃণা অৱহেলাৰ মাজত কক বকাই চকুলো নুটুকিবি, আগুনৰ গাভিনী পথাৰখন দেখি আপোন বিহুৰ নহবি। সপোন নেদেখিবি বুকুত জোনাকৰ বৰষুণৰ, তৰাৰ তীৰ বিৰণিত শেষ হৈ অহা সমনীয়া বৰ
ইয়াত আহি সকলো লগ হৈছে। এইটো শশী ফুকন পুৰণি সভাগৃহত আমাৰ এই কবি সন্মিলনখন হৈছিলে আজি, আৰু এতিয়াও চলি আছে। আমি অকণমান লাইট চাহ খাওঁ বুলি ফুড কোৰ্ট হয়। ইয়াতো বহু মানুহ, সকলোৰে আকৰ্ষণ বিভিন্ন ঠাইত। ইয়াত আহি একাপ চাহ খাই ইটোৱে সিটোৰ মনৰ কথা পাতিবলৈও মন যায়। আৰু আমাৰ এইটো আছাম বুক, এইটো এয়া অনি আহিছে। অনি আহি পেলাই কবিতা শুনিলে। আমাৰ অনি আৰু মিনু তাৰ কবিতা শুনিলে। মই দেখাই নাছিলোঁ, অৱশ্যে পিছফালে বহি আছিলে। এয়া অহাৰ কাৰণে আৰু অলপ ভাল লাগিল। অনি সৰুকালৰে বান্ধৱী হয় নেকি? কিতাপ কিনিছানে? আজি ৰক্তিমা বৰুৱাই একদম সুন্দৰ কবিতা আবৃত্তি কৰিলে। শুনিছা নেকি? বৰ ভাল লাগিছে দেই দুজনী হাতীকে। হয়, কিতাপ কিনিছা নেকি বাৰু? কিতাপ কিনিছ? কিতাপ তাত বহিলোঁ। এখন কবি সন্মিলন হৈ আছে। ইয়াত আছে আমাৰ নিশ্চয় জামানদাও আছে, আমাৰ এইবিলাক অগ্ৰজ কবি বহুজন বৰদলৈ দাদা আছে। দীপক চিনি পাইছে দূৰৰ পৰাই দেখিলোঁ আৰু লগ কৰা নহ'লে। গালে মই বৰ ধুনীয়া হৈছে, মই কৰিছোঁ আৰু ধুনীয়াকৈ সজাইছোঁ। পাগল নিচিনা হাঁহি থাকে ন। অকণমান একাপ চাহ খালোঁ। চাহ কাপৰ দামো আছে 40 টকা। দেখিছেনে? এইটো মটকা চাহ আছে, এতিয়া 40 টকা ল'লে। চাহৰ দাম 10 টকা। চাহটোৰ নাম কি বাৰু? এই চাহটোৰ নাম কি? চাহ খাবলৈ কিন্তু বৰ ভাল লাগিছে ন কাপটো। এইবাৰ আচলতে খানাপাৰা ফিল্ডত ইমান বহুত জেগা, এলেকাটো বহুত ডাঙৰ, আৰু সেইকাৰণে মানে ষ্টলবিলাকো আহল ভালকৈ কৰিছে। আৰু লগতে পাৰ্কিং প্লেচটোৰ কাৰণে বৰ ভাল লাগিছে। পাৰ্কিং বহুত মানে এলেকা, গাড়ী থ'বলৈ কোনো ধৰণৰ চিন্তা নাই। আগতে চানমাৰী ফিল্ডত গাড়ী থোৱাৰে সমস্যা আছিলে, যদিও ভাল লাগিছিলে বাৰু। সেইটো আমি প্ৰথমটো জজ ফিল্ডত আছিলে। জজ ফিল্ডত চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰহঁতক আমি লগ পাইছিলোঁ, হীৰেণ ভট্টাচাৰ্যহঁত লগ পাইছিলোঁ, কবিসকলক যিসকল এতিয়া নাই তেখেতসকলক তাতে লগ পাইছিলোঁ। লগ পোৱাৰ সৌভাগ্য হৈছিলে আমাৰ। আৰু তাৰপাছত আহি গ'ল তেতিয়া চানমাৰীলৈ যেতিয়া আহিলে তেতিয়া অকণমান দুখ লাগিলে। আচলতে সেইটোৱে এৰি অহা বিষয়টোৱে আমাক অকণমান হ'লেও দুঃখিত কৰে। যেনেকৈ যেতিয়া জজ ফিল্ডৰ পৰা আহিল দুখ লাগিছিল, আকৌ যেতিয়া চানমাৰীৰ পৰা খানাপাৰালৈ আহিল তেতিয়াও অকণ আমাৰ বেয়া লাগিলে। তথাপি এতিয়া দেখি পেলাই কিন্তু বেয়া লাগে নাই। পৰিৱেশটো দেখিছেনে? বাহিৰৰ এইখন গেটখন, এতিয়া আমি যাবলৈ ওলালোঁ। আমি আচলতে দূৰৰ পৰা আহিছোঁতো, যাবই লাগিব। অকণমান ৰাতি হ'ল, ৰাতি তেনেকুৱা হোৱা নাই, ঠাণ্ডা দিন কাৰণে অকণমান বেছি ৰাতি যেন লাগিছে। আৰু এয়া এতিয়া আমাৰ লগতে এই শকুন্তলা আৰু মই যাবলৈ ওলাইছোঁ। এতিয়া তাই আগতে আহিছিলে, এতিয়া আমাৰ লগতে লৈ যাওঁ বোলো। এই দেখিছেনে ৰাতি গুৱাহাটী আমি কালি আহিলোঁ আৰু হাইৱে লখৰা হৈ এনেকৈ আহিছোঁ। আৰু এইখন ৰাতি গুৱাহাটী। ভিডিঅ'টো মই ইমানতেই শেষ কৰিছোঁ। ধন্যবাদ। চাব, চাই কেনে পালে আপোনালোকে কমেণ্টত জনাব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব অনুৰোধ জনাইছোঁ। অনুষ্ঠানত বহিলোঁ অনুৰাধা শৰ্মা মণিকুন্তলা